নমস্কাৰ আকৌ ধুনীয়া ৰিলছ বুলি নকওঁ মুগা উকাই যদি আমি ইমান ভাল পাওঁ ফুল থকানো আমি কিয় ভাল নাপাম কিন্তু তাৰে মাজত যেটো আমাৰ সামাৰ সেল আমাৰ আৰম্ভ হৈ গৈছে তাৰে ভাবিলো অকমান মুগাৰ ডিজাইনো আপোনালোকক মই দেখুৱাই দিওঁ বহুত দিন হৈ গল নিজে দেখুৱা নাই আসলে গছপুলি ৰোৱা সময় যে আমাৰো বৰষুণ বতৰত হেকানে গছপুলি ৰোৱাতে বহুতখিনি ব্যস্ত থকা নিচিনা হল আৰু এইযোৰ যে পিয়ৰ মুগাৰ খুবেই ধুনীয়া জোৰা ইয়াৰ হ'ব ৰেডত আৰু যদি মোবাইলৰ পৰা যদি গোন্ধ পোৱা হলে একদম হুঙি আপোনালোকে চাব পাৰিলে হৈছে এটা ধুনীয়া বই ওলোৱাৰ পাছত নতুন এমাহ দুমাহ ধুনীয়া এটা ফ্লেভাৰ থাকে ইয়াৰ মুগাৰ যেটো ফ্লেভাৰ কতো একো পাৰফিউমে বনাব নোৱাৰে তেনেকৈ খুবেই ধুনীয়া এইযোৰ সাগে অকনমান দাম হ'ব আপোনালোকে যোগাযোগ কৰি ল'ব দামখিনি মই ক'ব নোৱাৰিছো ইয়াত হেৰি কৰা নাই হেকানে আৰু এইযোৰো বহুত ধুনীয়া এইখিনি গোটেইখিনি মুগা আমাৰ ধেমাজি বিপণীখনত আছে আৰু সেলত হয়তো বেস্ট প্ৰাইসত পাব তথাপিও আগৰ নিচিনা যে আগতে সেলত যে আপোনালোকে 28000 টকা 29000 টকাত পাইছিলে 32000 টকাত পাইছিলে এতিয়া কিন্তু তেনেকৈ গৈ নাপাব আৰু এইযোৰ মুগাৰ খুব ধুনীয়া মুগা জোৰা আৰু এইযোৰ আজি মই আনিছিলো নহয় ডাঙৰ ডাঙৰ হেৰি থাকাটো সেইটো দিবলৈ কোৱাছো আৰু এইযোৰ তাৰে আৰু এটা ইয়াৰ সাদৰখনত কৈও মেখেলাখন অলপ হেভি হ'ব এনে আমি মুগাত তেনেকৈ প্ৰায় কমেই বনোৱা হয় কিন্তু এবাৰ আমি অকমান মুগাটো তেনেকৈ কৈ বনাইছো হ'ব এইটো সব খুব ধুনীয়া সাদৰখনত কৈও মেখেলাখন হেভি ধুনীয়া আৰু ইয়াৰে হৈছে ব্লাউজ পিস মুগা ষ্টক অকমান अवेलेबल আছে ধেমাজি ডিব্ৰুগড় গুৱাহাটী গুটেইখিনি আমাৰ বিপণীতে যাব কাবাৰ যদি বাজেট থাকে লৈ থব পাৰে এইযোৰ যে খুব ধুনীয়া এইযোৰ বহুত ধুনীয়া এইখিনি খুব ধুনীয়া ভাল পালে আপোনালোকে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰিব ইয়াৰ হ'ব এটো হ'ব ইয়াৰে পটি আৰু এখন হৈছে মেখেলাখন কাপোৰ একদম দীঘল আহল বহল সুতি চাপৰ মানুহৰ কাৰণে কিন্তু অসুবিধাহে হ'ব আৰু এইখিনি হৈছে ব্লাউজ পিস এইযোৰ কাপোৰ বহুত ধুনীয়া আৰু কালাৰ কম্বিনেশনো খুব ধুনীয়াকৈ কৰিছো সব খুবেই ধুনীয়া যত আমাৰ সদায় এভাৰগ্ৰীন যেটো কালাৰ কম্বিনেশনত সদায় হেনেকুৱা চলিয়ে থাকে ইয়াৰে আৰু এটা এক কালাৰ দি বনাইছো কিন্তু মিৰি বুটাত বনাইছো এইযোৰো ধুনীয়া আকৌ সাদৰখনত কৈও মেখেলাখন হেভি এইযোৰ যে ধুনীয়া লাগিছে ইয়াৰ এটা মেৰুন কালাৰ আছে না এইযোৰ বহুত ধুনীয়া আছে এফালে আছে ব্লাউজখন আৰু এইযোৰ কাপোৰ ভাল লাগিব মিৰি বুটাত যেটো বনোৱা হৈছে এক কালাৰ দি আৰু ইয়াৰ বেক সাইডটো আপোনালোকে চাব পাৰে ইমান ধুনীয়া আছে একো উলমি ঝুলমি ৰছিৰ একো হেৰি নাই খুব ধুনীয়া এইখিনি কাপোৰ আপোনালোকে আমাৰ সেলত ল'ব পাৰিব এইখিনি কিন্তু আমাৰ এতিয়া বৰ্তমান ধেমাজিতহে আছে গুৱাহাটীলৈকে লৈ যোৱা হোৱা নাই কেইদিন পাপুৰিয়ে যাব গুৱাহাটীলৈ তেতিয়া কিছুমান কাপোৰ অলৰেডি তাৰ ৰিডাকচনৰ কাপোৰ লৈ থৈ দিয়া আছে কিন্তু যোৱা নাই কাৰণে বস্তা খুলিব দিয়া নাই আৰু এইযোৰ তাৰে এটা মিৰি গছ বুটাত বনোৱা হৈছে এইখন হৈছে মেখেলাখন এইবোৰ কাপোৰ আপোনালোকে যিমান পিন্ধিলেও ধৰক নাকাটিলে এলাপেচা নপচেও মুগা কাপোৰ জেনেৰেশ্যন আগতে আমি তিনটা জেনেৰেশ্যন বুলি আমাৰ আইতাহঁতে কৈছিলে কিন্তু এতিয়া আমি ক'ব পাৰো যে পাঁচটা জেনেৰেশ্যনে পিন্ধিব পাৰিব কেনেকৈ গৈ আগতে বিয়া খাবলৈ খুজকাঢ়ি যায় জংগলেদি যায় কিন্তু এতিয়াতো ধৰক ধুনীয়াকৈ গাড়ীত যায় গাড়ীৰ পৰা নামে হেকানে পাঁচটা জেনেৰেশ্যনে পিন্ধিব পাৰিব ইমান ধুনীয়াকৈ বনোৱা আছে আৰু মুগা সদায় এভাৰগ্ৰীন ইয়াৰ কোনো স্কিনৰ লগত প্ৰবলেম নহয় একো অসুবিধা নহয় কেতিয়াও এইটোৰ সমান হয়তো কোনো হুতা আদা ৰিচেছ ইয়াৰ্ন বুলি কম আৰু বহুত ধুনীয়া এইখন হৈছে মেখেলাখন ভাল পালে আপোনালোকে যোগাযোগ কৰি ল'ব পাৰিব আমাৰ কাংকান ধেমাজিৰ পৰা ধন্যবাদ